হৈছে মোৰ কি কয় আপোনাৰ ৰেডিঅ' চেনেলত মই এবাৰ ইণ্টাৰভিউৰ কাৰণে গৈছিলোঁ। সেই ৰেডিঅ' শুনি আমাৰ ওচৰৰে খুৰা এটাই এই ভিনেলাৰ বিষয়ে গম পাইছে আৰু আমাৰ বাগানখন চাব আহিছে। গতিকে মই তেওঁৰ ৰেডিঅ' শুনি যে মোৰ তাতে আহিছে, সেইকাৰণে মই তেওঁক এডাল পুলি এখন আপোনাক মই দিছোঁ। ধন্যবাদ। ভাল পুলি এতিয়া বৰ্তমানে নাই, আমাৰ এনেকুৱাই হৈ আছে। পুলি জাষ্ট বনাইহে আছোঁ আমি। গতিকে আপুনি এডাল গৈ ৰুব। হয়, মইতো ৰুমেই, কোনো কথাই নাই। দিয়ক আপোনাক। মই এতিয়া ক'লে উঠোঁ নেকি? নহয় নহয়, ক'ব পাৰে, ক'ব পাৰে। আপোনাৰ ইণ্টাৰেষ্টেড মোৰ এই বস্তুটোৰ কাৰণে, এই বাগান কৰাৰ বিষয়ে মোৰ বহুত ইণ্টাৰেষ্ট আছে। কিন্তু মই আজি 2 মাহমান আগতে এদিন শুনিলোঁ, আৰু যোৱা শনিবাৰৰ দিনাখন মই আকৌ ৰেডিঅ'ত শুনিলোঁ যে এনেকুৱা যে ভেনেলাৰ খেতি এনেকুৱা হৈ আছে, আৰু আমাৰ গোৱালপাৰা জিলাৰ শ'লমাৰিতে এইটো হৈ আছে। কিন্তু মাটিয়া মাজুলী, কিন্তু ঠাইখিনিৰ প্ৰপাৰ নাম হৈছে মাটিয়া মাজুলী, শ'লমাৰীৰ আণ্ডাৰত, শ'লমাৰীৰ এৰিয়াৰ ভিতৰতে পৰে। যে ইয়াতে মই আজি দেখি মই যিটো আপ্লুত হৈছোঁ, আৰু মোৰ যিটো ভাল লাগিছে, এইটো মই আপোনালোকৰ মিডিয়াত মই কেনেকৈ প্ৰকাশ কৰিম। কিন্তু যিয়ে নহওক, এনেকুৱা এটা আইডল কাম কৰিছে এজন মাইকী মানুহে, তেওঁক মই এপ্ৰিচিয়েট কেনেকৈ কৰিম মই ঠিক ভাবি পোৱা নাই। যি কি নহওক, এনেকুৱা উদ্যোগী, এনেকুৱা যদি আমাৰ কিছুমান যদি কি হয়, আৰু এইবিলাক বস্তু ই যে আকৌ পৰিশোধ লাভ কৰে, আকৌ বহুত ডাঙৰ ধৰণৰ পৰিসৰ হয়, ইয়াকে মই কামনা কৰিলোঁ। পিছত আৰু কেতিয়াবা জনাম দিয়ক ৰাইজক যদি সুবিধা পাওঁ। ধন্যবাদ।